So welcome to Assam Competitive Exam and Gandip. আজি আমি স্টার্ট কৰিব ওলাইছো 2026 ত অৰ্থাৎ এটো বছৰতে লাষ্টৰ ফালে হৈ যোৱা যি এক্সাম আৰআৰবি গ্ৰুপ ডি তাৰে ম্যাথ সেকশন টু কোৱেশ্চন পেপাৰ আমি আজি সলভ কৰিম এটা এটাকৈ আমি তেনেকৈ সায়েন্সৰ পেপাৰ সলভ কৰিম তাৰ পিছত ৰিজনিংৰ কৰিম তো বহুত লৰা ছোৱালীৰ কনফিউজন আছিল যে স্যাৰ ম্যাথ সেকশনটো বহুত বেছি টাফ আহিছিল নেকি সায়েন্সৰ সেকশনটো বহুত বেছি টাফ আহিছিল নেকি তো এক্সামত একচুয়ালি ইজি কোৱেশ্চন এটাও মানে আমাৰ টাফ যেন লাগে যদি আমি ঘৰত যদি সেইখিনি সলভ কৰিব বিচাৰো দেন তোমালোকে ফিল কৰিবা আৰু আজি ফিল কৰিবা এটলিষ্ট যদি তোমালোকে একদম এট দা এন্ডলৈ চাই যোৱা দেন তোমালোকে ফিল কৰিবা যে সঁচাকৈ পেপাৰখন ইমান হাৰ্ড নাছিল যি কিনো এক্সামে নলোৱা কিয় তুমি এটা সহজতকৈ সহজ পৰীক্ষা যদি দিব যোৱা দেন তাতে 4টা 5টা কোৱেশ্চন তোমাক ফাঁসাবৰ কাৰণে অলপ ডিফিকাল্ট লেভেলৰ কোৱেশ্চন দিয়ে তো সেইখিনি তোমাক কৰিবৰ কাৰণে নিদিয়ে তুমি আউট অফ 25 স্কোৰ কৰিব দিয়া নাই তুমি আউট অফ 25 তোমালোকে দেখা পাবা 20 প্লাস কোৱেশ্চন ইয়াত বহুত বেছি জবৰদস্ত ইজি কোৱেশ্চন আছিল যিখিনি আমি বহুত বেছি ইজিলি কৰিব পাৰো তো যিখিনি মিস্টেক হল সেইখিনি ওপৰত তোমালোকে বহুত বেছি ভাবি থাকি তো লাভ নাই কাৰণ তোমাৰ নাম্বাৰ চেঞ্জ নহয় না তোমাৰ মার্কস বাঢ়ি যাব তো তুমি এটা কাম কৰিব পাৰা সেইটো যে 2026 ত যেটো ভ্যাকেন্সি 22000 ৰ আহিছে যে তাৰ এটা মোৰ নাম হ'ব লাগে এইবাৰ যিখিনি মিস্টেক হল সেইখিনি মিস্টেক আমি নকৰো তাতকৈ ডাঙৰ কথাটো হৈছে যি কিনো সিবিটি এক্সাম অৰ্থাৎ কম্পিউটাৰ বেসড টেষ্ট এক্সাম যদি তোমালোকে দিয়া দেন মক টেষ্ট প্ৰ্যাকটিস কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় মই নাজানো লৰা ছোৱালী বিলাকে সব বস্তুতে মানে এনেকুৱা লৰা ছোৱালী থাকে যে আৰআৰবি গ্ৰুপ ডিৰ প্ৰিপাৰেচন কৰিব বিচাৰে আৰু সিহঁতে কয় যে স্যাৰ আমাক পিডিএফ লাগে মানে সিবিটি এক্সাম হয় এইখন পিডিএফ পঢ়া যেটো পিডিএফ বেসা সিস্টেম আছিল তো সেইখিনি বন্ধ মোৰ মতে বন্ধ হ'ব লাগে তো তোমালোকে পিডিএফত একো কাম নাহে তো তোমালোকে সিবিটি এক্সাম দিব যোৱা তোমালোকে এতে ফুল মক টেষ্ট প্ৰ্যাকটিস কৰিব লাগিব টপিক ওয়াইজ মক টেষ্ট প্ৰ্যাকটিস কৰিব লাগিব এন্ড প্ৰিভিয়াস ইয়াৰ মক টেষ্ট প্ৰ্যাকটিস কৰিব লাগিব যত তোমালোকৰ কাৰণে ফুল মক টেষ্ট এন্ড প্ৰিভিয়াস ইয়াৰ পেপাৰ মক টেষ্টৰ এৰাউন্ড 40 আমি পেপাৰ লৈ আছো যত তোমালোকে প্ৰ্যাকটিস কৰিব পাৰা আৰু লগতে জ্ঞানদীপ আৰু আসাম কম্পিটিটিভ এক্সামৰ যোগেৰে যেটো কোর্স লোৱা হৈছে আৰআৰবি গ্ৰুপ ডি সম্পূৰ্ণ অসমীয়াত আৰু মই এইটো কথা গ্যাৰান্টি দিব পাৰো তোমালোকে যতে যোৱা দুই এটাই হয়তো তোমালোকৰ কোনোবা চেনেলে পঢ়াব পাৰে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে অসমীয়াত পঢ়াম বুলি ক'ব পাৰে অসমীয়াত সম্পূৰ্ণ মক টেষ্ট কতো তোমালোকে নোপোৱা না বুকস পাবা তোমালোকে চাই ল'ব পাৰা যদি পোৱা মোক কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা মই সেইখিনি গ্যাৰান্টি দিব পাৰো তো যে নহওক পেপাৰখন মই আজি ডিসকাস কৰিবলৈ আহিছো আৰু যদি সকলোৱে বিচাৰা যে স্যাৰ এবাৰ মোক সিলেকশন লাগে দেন আমি সেই সম্পৰ্ক পিছত আমি অলপ ডিসকাস কৰিম যেনক আজি ফার্স্ট কোৱেশ্চনটো আছে চোৱা তো কোৱেশ্চন বিলাক চালে তোমালোকে গম পাবা এটা অসমীয়া ল্যাঙ্গুৱেজে এখন ষ্টুডেন্টৰে পেপাৰ মোক পঠাইছিল তো সেইখন পেপাৰে মই সলভ কৰিব ওলাইছো যে 7টা অংক বিশিষ্ট সংখ্যা আছে 78p3945 যদি 11 ৰে পূৰ্ণ বিভাজ্য অৰ্থাৎ ডিভাইড যায় তেতে p ৰ মান কি হ'ব তো এটা p ৰ মান খুদিছে তো আসামিসতে আছে কোৱেশ্চনটো কাৰণ কি আসামিস ল্যাঙ্গুৱেজ সিলেক্ট কৰিছে দুটা ল্যাঙ্গুৱেজটো নাই তো 11 ৰে ডিভাইড যোৱাৰ ৰুলটো আমি নিশ্চয় জানো কি হয় অড প্লেস অৰ্থাৎ অযুগ্ম স্থানৰ অংক আৰু যুগ্ম স্থানৰ অংকৰ মুঠ যোগফল আমি বিয়োগ কৰি পাৰ্থক্যটো কি 11 ৰে ডিভাইড যাব লাগে বা হৰণ যাব লাগে এতিয়া মই যদি ইয়াত চেক কৰো তো 78p3945 ইয়াত তোমালোকে দেখা পাইছা তো ইয়াত তোমালোকে যদি দেখা পাইছা দেন তোমালোকে চোৱা তে ইয়াত যুগ্ম অযুগ্ম মই বাদ দিলো তো যুগ্ম অযুগ্ম বাদ দিলে মই কি কৰো ধৰা এটা নাম্বাৰ ধৰা প্ৰথম নাম্বাৰটোই ধৰা তো প্ৰথম নাম্বাৰটো যদি তুমি চোৱা ইয়াত 5 আছে সো এটাৰ পিছত এটা আমি গ্যাপ এৰিম এটাৰ পিছত এটা গ্যাপ এৰিম ওকে বহুত বঢ়িয়া তো এতিয়া এটাৰ পিছত এটা আমি গ্যাপ এৰিছো তেতিয়ালে আমাৰ কিছে 9 + 5 14 14 + 7 मतलब কিমান হল 21 তো 21 + p ইকুৱেল টু কি হ'ব লাগিব যিকেইটা নাম্বাৰ ৰৈ গল অৰ্থাৎ একিটা ধৰল অযুগ্ম স্থানৰ যোগফল লৈছো আৰু যুগ্ম স্থানৰ যোগফলৰ সমান হ'ব লাগিব বা পাৰ্থক্য 11 ৰে ডিভাইড হ'ব লাগিব তো এটো আমি যদি 4 + 3 + 8 যদি চাও তো কারণ যিকিটা ৰৈ গল এইবাৰ সেইকিটা প্লাস কৰা তো 8 + 3 কিমান 11 11 + 4 হোৱাট 11 যদি মই চাও 8 + 3 মানে কিমান হ'ব 11 11 + 4 যদি চাবলৈ যাও তেতিয়ালে মোৰ 15 হ'ব এটা তোমালোকে চোৱা যে স্যার মাইনাসত তো এটো হ'ব নোৱাৰে তো ইয়াত তো আমাৰ হৈছে 15 তো ইয়াত যদি আমি চাও 5 + 9 + 5 তো এতিয়া চোৱা এটা এটা অপচন আমি চুজ কৰিম যে আমাৰ কি কৈছে ইয়াতৰ পাৰ্থক্যকো 11 ৰে হৰণ যাব পাৰে তো এটা p ৰ ভ্যালু কি হ'ব পাৰে তো এতে p ৰ মান কি হ'ব পাৰে অপচন a b c d ৰ ভিতৰত কিবা এটা হ'ব মই ধৰাল p ৰ মানটো 6 হ'ব বুলি ধৰিলো 6 হলে আমাৰ প্লাস কৰিলে কিমান 27 তো 27 ৰ পৰা 15 মাইনাস হ'ব কিয় কাৰণ যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ অংকৰ বিয়োগফল হয় 11 ক 11 ৰে ডিভাইড যাব লাগে সো এটো যদি আমি চাও 7 ৰ পৰা 5 গলে 2 এনেলে এটা 12 পাইছো মানে এটো নহয়
তো পিৰ ভ্যালু যদি আমি 5 ধৰো তো 21 + 5 মানে কিমান 26 কি কৰিম এই যেটো আমাৰ যুগ্ম স্থানৰ অংক যোগফল সেইটো বিয়োগ কৰা তো বিয়োগ কৰিলে কিমান 11 পাও that means 11 ক 11 এ ডিভাইড যাবলৈ যাব that means আমি কি ক'ম অপচন নম্বৰ বি will be correct answer for this question এই কোৱেশ্চনটো যেটো আমাৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ বি তো হ'ব ঠিক আছে সো আমি নেক্সট কোৱেশ্চনৰ যাও সকলে চোৱা একদম আমি যদি কাৰোবাৰ কনফিউজিং হয় যে মই আজি তোমালোকে যদি কোনোবাই আজিলৈ স্টাৰ্টে কৰা নাই দেন তোমালোকে অলপ প্ৰবলেম পাব পাৰা নহলে কোৱেশ্চন বহুত হি ইজি আছে ঠিক আছে মই জানো কৈছো 4টা 5টা কোৱেশ্চনক তুমি যি কিনো এক্সামত এক্সকিউজ দিয়া বাকি তোমালোকৰ কাৰণে বহুত বেছি পেপাৰখন ইজি আছিল কিন্তু পেপাৰত মই জানে কৈছো পেপাৰ দিব গলে গম পাই ন তো তাতে নাৰ্ভাসনেসটো তোমালোকৰ আহিছে তো ৰঞ্জিতে এটা সামগ্ৰী কি কৰিছে 582 টকাত বিক্ৰী কৰি 20% লাভ কৰিছে আৰু সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান এটা তোমালোকে চোৱা 20% লাভ কৰিছে মই 20% প্ৰফিট হৈছে বা লাভ হৈছে তো প্ৰফিট হৈছে বা লাভ হৈছে এটা 20% যদি প্রফিট হয় that means কি 20% মই কি লিখিছিলো ফ্র্যাকশন ভ্যালু 1/5 তে 20% কেনেকে লিখো 20 100% টু ৰিমুভ কৰিলে 100 তো এটো মহস্ত ৰাখিব লাগিব এটোৰে 1 টাইম এটোৰে 5 টাইম that means 1/5 এটা তোমালে চোৱা ইয়াত ক্ৰয় মূল্য বা কষ্ট প্ৰাইস কিমান আছে কষ্ট প্ৰাইসটো উলাব দিছে কৈছে সামগ্ৰীটো এটা মই কি কৈছো যে লাভ বা লোকসান যিকিনো আমি কাৰ লগত কম্পেয়াৰ কৰো প্ৰফিট আৰু লস আমি সদায় কম্পেয়াৰ কৰো কাৰ লগত কষ্ট প্ৰাইসৰ লগত তো কষ্ট প্ৰাইস মানে যেটো ক্ৰয় মূল্য হয় এটা মই যেটো এটা ফ্র্যাকশন পাইছো 20% লাভ তো দ্যাট মিন্স তলৰ যেটো ভ্যালু হ'ব যেটো লাভ বা লোকসান আমি কষ্ট প্ৰাইসৰ ওপৰত কম্পেয়াৰ কৰো আৰু ইয়াত পার্সেন্টেজ ভ্যালুটো আমি কি কৰিছো ইয়াত আমি ফ্র্যাকশনক লৈ কনভার্ট কৰিছো তো 5 ৰ मतलब কি হবে তো কষ্ট প্ৰাইস মানে 5 ৰ লগত কম্পেয়াৰ কৰিছো দ্যাট মিন্স 5 এন্ড ওপৰত লাভ বা লোকসান হৈছে ন সো লাভ আমাৰ কিমান হ'ব 1 रुपीसৰ লাভ হ'ব কিয় কাৰণ 20% লাভ বা প্ৰফিট কৈছে ন দ্যাট মিন্স ওপৰত যেটো থাকিব এটা লাভ বা প্ৰফিট কলে প্ৰফিট হলে লস কলে লস হলে যেটো লাভ কৈছে 1 रुपीसৰ লাভ হল তো সেলিং প্রাইস কি হ'ব এটা কষ্ট প্রাইস তার 5 আছিল কি 5 টকা ইনভেস্ট কৰিছে 5 रुपीसৰ 1 रुपीस তার কি হৈছে লাভ হৈছে দ্যাট মিন্স আমি কি লিখিম কিমান টকাত কি সেল কৰিছে যদি লাভ থাকে তেতিয়া ওপৰত যদি লাভ হয় তোমাৰ নরমাল ভাব 1 रुपीस লাভ হৈছে 5 रुपीस কষ্ট প্রাইস আছিল তো দ্যাট মিন্স যদি প্রফিট থাকে আজি পারে তো এটু লগত এটু প্লাস কৰি সেলিং প্রাইস পাও এটা কোৱেশ্চনটোত কি কৈছে ৰঞ্জিতে এটা সামগ্ৰীত 582 টকাত বিক্ৰী কৰিছিল মানে সেলিং প্রাইস কিমান 582 অৰ্থাৎ ৰেশিওত কিমান মানে ইয়াত 582 যে আছে এটু ৰিয়েল ভ্যালু আৰু ৰেশিওত ভ্যালু কি আছে 6 আছে তো ৰেশিও ভ্যালুটোৰে এক্সাক্ট ভ্যালু ডিভাইড কৰো তো আমি কি কৰিম ইয়াত ৰেশিও ভ্যালু 6 আছে ন 6 ৰে 582 ডিভাইড কৰা তো তেতিয়া আমি কি পাও ভাই ম্যাজিক নাম্বার পাও হয়নে নহয় ম্যাজিক টু নাম্বার পাও তো ম্যাজিক নাম্বার যদি পাও ইয়াক এটুৰে ডিভাইড কৰিলে কিমান হ'ব যদি আমি চাও 6 ৰে ডিভাইড কৰা কিমান হ'ব 9 টাইম যাব হয় নহয় 9 টাইম যোৱাৰ পাছত अगेन 4 হল আৰু এতে কিমান টাইম যাব 7 টাইম যাব তো 97 হ'ব 97 হোৱাত 97 হৈছে ম্যাজিক নাম্বার তো ম্যাজিক নাম্বার কিয় কৈছো স্যার ম্যাজিক নাম্বাৰটো যতে পূৰণ কৰো তাতে ৰিয়েল ভ্যালু পাও তো 97 আমাক লাগে ক্রস প্রাইস রেশিও ভ্যালু কি দিয়া আছে কষ্ট প্রাইস 5 ম্যাজিক নাম্বার মাল্টিপ্লাই কৰা তেতিয়ালে আমি কি ৰিয়েল ভ্যালু পাও তো আমি কিটো যদি মাল্টিপ্লাই কৰো 485 অর্থাৎ কস্ট প্রাইস যেটো হ'ব অপশন নাম্বার সি উইল বি কারেক্ট आंसर সো এই কোৱেশ্চনটো আমি ইমান ইজিলি আমি কৰিব পাৰো তুমি দেখা পাইছা মই কওতে টাইম লাগিছে কাৰণ তোমালোক মই লাহেলে বুজাবৰ কাৰণে ট্রাই কৰিছো কাৰণ কোনোবা যদি ফার্স্ট টাইমৰ কাৰণে ভাবে যে স্যার কোনোবা যদি ফার্স্ট টাইমৰ কাৰণে ভাবে যে স্যার মই ইয়াত প্ৰিপাৰেচন কৰিব বিচাৰো তো কি যে ভাবিব যে ম্যাথছ বহুত টান হৈছে তো তেতিয়ালে তো সেই কাৰণে মই অলপমান লাহে লাহে গৈ আছো ঠিক আছে তো ABCD এটা কি দি আছে আয়ত দি আছে তো P হৈছে ABCD আয়তৰ যিকিনো এটা বিন্দু ইয়াত ভাই সেন্টাৰ পয়েন্ট বুলি কোৱা নাই তো এটা থিওৰাম আছে তোমালোকে মনত কৰিবা মনত নাই যদি মনত কৰিব লাগিব যদি P ABCD এটা আয়ত হয় এটা কি ৰেক্টেঙ্গল হয় তো যদি P এটা যিকিনো এটা বিন্দু হয় মানে হি P যতে ততে থাকিব পাৰে খালি কি ভিতৰত থাকিব যদি আমাৰ হেনেকুৱা হয় P এটা পয়েন্ট হয় ভাই যদি হয় তেতিয়ালে আমাৰ এটা থিওৰাম আছে সেই থিওৰামটো মই তোমালোকক লিখি দিম আৰু ইয়াৰ आंसर কি হ'ব কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা তো P যদি এটা বিন্দু হয় তাত থিওৰাম আছে যিকিনো বিন্দু হয় তেতিয়ালে সো আমি কি হয় এইডাল এটা কি হয় কৰ্ণৰ দৰে কাম কৰিছে তোমালোকে ডায়াগোনালৰ দৰে কাম কৰিছে দেখা পাইছা তো তেতিয়ালে আমাৰ কি হ'ব PA স্কয়াৰ মনত ৰাখিবা PA স্কয়াৰ প্লাস PC স্কয়াৰ ইজ ইকুৱেল টু তো এইটো ডায়াগোনালৰ দৰে হৈছে সো এইটো আমাৰ স্কয়াৰৰ প্লাস এড কৰিলে PB স্কয়ার তো PB স্কয়ার প্লাস PD স্কয়ার তো PD স্কয়ার আমার হ'ব ঠিক আছে PD স্কয়ার তো এতিয়া আমি এইখিনিৰ পৰা আমি এই যেটো আমাৰ থিওৰাম আছে থিওৰামটোৰ পৰা আমি आंसर উলাব পাৰিম কাৰণ বাকি
ভ্যালু দিয়া আছে PA মানে দিয়া আছে 73 স্কয়ার, PC মানে দিয়া আছে 99 স্কয়ার, PB মানে দিয়া আছে 57 স্কয়ার আৰু PD স্কয়াৰ ভ্যালু লাগে। তো ইয়াৰ आंसर PD স্কয়াৰৰ ভ্যালু কি হ'ব তোমালোকে কমেন্ট সেকশন জনাবা। PD স্কয়াৰ আমি কেনেকৈ ভ্যালু পাম PD স্কয়াৰ is equal to 73 স্কয়াৰ 73 স্কয়ার প্লাস 99 স্কয়ার, তো 99 স্কয়ার তো প্লাস 57 স্কয়ার আছে না, এখানে মাইনাস 57 স্কয়ার। তো মই आंसर উলাব লাগিব নেকি? তো आंसर উলাব তো লাগিব, কিন্তু তোমালোকে উলাই দিবা, ঠিক আছে? এটা ক্যালকুলেশন আছে, ক্যালকুলেশনটো তোমালোকে সলভ কৰি দিবা। এক ইউনিট ডিজিট দিও কৰিব পাৰি, ইউনিট ডিজিট দিও আমি ক্যান্সেল কৰিব পাৰো। তো এই দুটা স্কয়ার কৰি মাইনাস 57 স্কয়ার কৰাৰ পাছত যেটো হয় সেইটো আমাৰ ফাইনাল आंसर হ'ব, ঠিক আছে? এইটো কমেন্ট সেকশনত এক্সাক্ট आंसर অপশন নম্বৰ কোনটো হয় সকলোৱে জনাবা। মই এক্সাক্ট কৰি দিছো, মাত্ৰ ক্যালকুলেশন হেনি তোমালোকে কৰিবা, ঠিক আছে? তো নেক্সট কোৱেশ্চন আমাৰ আহিছে কি চোৱা। তো এইটো কোৱেশ্চন অলপ কনসেপ্ট অলপ বেস কোৱেশ্চন দিছে, ঠিক হয় ভাই। তো এইটো কোৱেশ্চন কি আছে 600 কিলোমিটাৰ দূৰত্ব এক যাত্ৰাৰ বাবে এখন ট্ৰাকে 300 কিলোমিটাৰ দূৰত্ব আমাৰ কি আছে 40 কিলোমিটাৰ পাৰ আৱাৰত দ্ৰুতিত যাত্ৰা কৰিছে, অৰ্থাৎ গড় দ্ৰুতি যদি এভাৰেজ স্পিড দিয়া আছে 70 কিলোমিটাৰ পাৰ আৱাৰ হবলৈ বাকি দূৰত্ব কিমান দ্ৰুতিত যাব লাগিব। তো কোৱেশ্চনটো কি কৈছে চোৱা, কোৱেশ্চনটোত কৈছে তাৰ মানে 600 কিলোমিটাৰ এটা ডিসটেন্স আছে, ওকে? তো 300 এখন ট্ৰাকে কি হৈছে 300 কিলোমিটাৰ 40 কিলোমিটাৰ স্পিডত গৈছে। তো 300 কিলোমিটাৰ এখিনি 300 কিলোমিটাৰ এখিনি দে এই 300 কিলোমিটাৰ যদি চাও, এই 300 কিলোমিটাৰ কি কিমান স্পিডত গৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে, বহুত বঢ়িয়া। এতিয়া কৈছে বাকি স্পিড খিনি কিমান হ'ব লাগিব, বাকি 300 কিলোমিটাৰ খিনি কিমান স্পিডত গৈছে যে তাৰ গড় দ্ৰুতি বা এভাৰেজ যেটো আমাৰ স্পিড হ'ব, এভাৰেজ স্পিড যেটো হ'ব সেইটো 70 কিলোমিটাৰ পাৰ আৱাৰ। কোৱেশ্চন নিশ্চয় বুজি পাইছা। তো এভাৰেজ স্পিড কি হ'ব লাগে 70 কিলোমিটাৰ পাৰ আৱাৰ হ'ব লাগে, যে স্পিডটো কিমান হ'ব, যে এভাৰেজ স্পিড আমাৰ 70 কিলোমিটাৰ পাৰ আৱাৰ হ'বৰ কাৰণে বাকিখিনি স্পিড কিমান হ'ব লাগিব। যদি তোমালোকে ক্লাস কৰিছা নিশ্চয় গম পাবা। তো কি হয় যদি ধৰা হল কোনোবা এজন পাৰ্সনে এ স্পিডত যায় আছে, ওকে এ কিলোমিটাৰ পাৰ আৱাৰত যায় আছে, আৰু আন এজন পাৰ্সনে বি কিলোমিটাৰ পাৰ আৱাৰত যায় আছে, আৰু দুইটাই সেম ডিসটেন্স গৈছে। মই বাৰ মেনশন কৰিছো আৰু এবাৰ কৈছো, ধৰক যদি কোনোবা দুটা পাৰ্সনে সেম ডিসটেন্স গৈছে, ওকে সেম ডিসটেন্স যদি কভাৰ কৰে তেতিয়া এইটো ডাইৰেক্ট ফৰ্মুলা আমাৰ লাগি যাব। তো যদি কোনো এজন পাৰ্সনে এ কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে, এগেইন সেম ডিসটেন্স আন এজন পাৰ্সনে কি কৈছে বি কিলোমিটাৰ পাৰ আৱাৰত গৈছে, তো দুইজনৰে যদি মই কয় এভাৰেজ স্পিড উলিওৱা, তো এভাৰেজ স্পিড এজনৰ এ কিলোমিটাৰ পাৰ আৱাৰ আন এজনৰ বি কিলোমিটাৰ পাৰ আৱাৰ, তাৰ এভাৰেজ স্পিড কি হ'ব, অৰ্থাৎ আজি পৰা মনত ৰাখিবা এভাৰেজ স্পিড কি হ'ব, তো ইজ ইকুয়াল টু 2ab ডিভাইডেড বাই a প্লাস b। তো এইটো হৈছে যদি আমি উলাই লও তেতিয়ালে আমি এভাৰেজ স্পিড পাও, অৰ্থাৎ 2ab প্লাস a প্লাস b। এটা কোৱেশ্চনটো আমাক ঘূৰাবৰ কাৰণে চেষ্টা কৰিছে ভাই, আমিওতো কম নহয় ন, তো আমি ঘূৰিম নেকি, নিশ্চয় নঘূৰো। তো আমিও আমি ট্ৰিকেৰে বা আমি ট্ৰিকত আমি সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম। তো ইয়াত কি হৈছে চোৱা, যদি কোনোবাই a কিলোমিটাৰ পাৰ আৱাৰত গৈছে, কোনোবাই b কিলোমিটাৰ পাৰ আৱাৰত গৈছে, তো আমি এভাৰেজ স্পিড কি হৈছে 2ab বাই ডিভাইডেড বাই a প্লাস b। যদি এজন পাৰ্সনে 40 কিলোমিটাৰ পাৰ আৱাৰত স্পিডত গৈছে, আন এজনে কিমান মানে ইয়াত কৈছে আন এজনে বাকিখিনি যি 300 ডিসটেন্স আছে, আৰু মই কৈছো সেম ডিসটেন্স কভাৰ কৰিলে হয় এইটো ফৰ্মুলা। তো সেম ডিসটেন্সটো কভাৰ কৰিছে ভাই, ই কি কৈছে যে 300 মানে কি হৈছে 300 কিলোমিটাৰ গৈছে, ইউ 300 গৈছে, মানে সেম ডিসটেন্স গৈছে। তো ই কিমান কিলোমিটাৰ পাৰ স্পিডত যাব যাতে এভাৰেজ স্পিডটো আমাৰ কি হৈছে আমাৰ 70 কিলোমিটাৰ পাৰ আৱাৰ হয়। তো ইয়াত যদি মই কওঁ ইয়াক a বুলি ভাবো, ইয়াক যদি b ভাবো, ধৰ ই b স্পিডত গৈছে আৰু এভাৰেজ স্পিডটো কি হৈছে তেতিয়া 70 কিলোমিটাৰ পাৰ আৱাৰ। এটা ঘটনাটো হৈছে স্যার আমিতো বিৰ ভ্যালু নাজানো, বিৰ ভ্যালুটো কি সেইটোতো উলিয়াব লাগে, বাকি ডিসটেন্স 300 কিলোমিটাৰ কিমান স্পিডত গৈছে। তো সেই আমি এটা কাম কৰো, এটা কথা কাম কৰো, বাকি যিখিনি আমি স্পিড গৈছে সেইটোতো চাৰিটা অপশনৰ ভিতৰত কোনোবা এটা অপশন হ'ব, প্লাস সেইটোতো আমি সৰুৰ পৰাই জানো, বাকিখিনি কওঁ। তো বাকি আমি জানো যে স্যার এটা অপশন কাৰেক্ট হ'ব, বাকি তিনটা ইনকাৰেক্ট হ'ব। তো সেইটোইতো কৈ আছো ন। তো এতিয়া আমি এই চাৰিটা অপশনকে আমি হয় বুলি একবাৰ চেক কৰিম, কেনেকে ধর বিৰ ভ্যালু আমার 260 বুলি ধৰিলো, तो देन एवरेज स्पीड की হব 2 into a मतलब क्या है 40, b मतलब क्या है भाई, b मतलब আমি ধৰ 260 কিয়, কাৰণ ইয়াত যেনে কৈছে ইয়াত যেটো কৈছে b স্পীড হ'ব, বাকিখিনি কিমান দ্ৰুতিত গলে এভাৰেজ আমাৰ 70 কিলোমিটাৰ পাৰ হ'ব, মই বাকি 260 ধৰিলো। দেন a plus b মানে কি 40 plus 200 by 300 ডিভাইডেড বাই আমাৰ কি হ'ব ইজ ইকুৱেল টু কি হ'ব, তো 2ab by a plus b। তো a মানে কি হ'ব ফার্স্ট স্পিড টু
b মানে সেকেন্ড স্পিডটো ইজ ইকুয়াল টু কি হ'ব লাগে 70 হ'ব লাগে যদি 70 হয় এইখিনি ভ্যালু দেন হিয়ে মানে স্পিড হ'ব বহুত বঢ়িয়া তো এতিয়া 0 0 ক্যান্সেল এটু লাড্ডু লাড্ডু আকৌ ক্যান্সেল তো আমাৰ 3 ৰে আপা 4 2 আৰু 26 কাকো 3 ৰে ডিভাইড না যায় মানে আমাক তো 70 গোটা নাম্বাৰ লাগিব এতে নগুটা নাম্বাৰ আহিছে তো 295 যদি আমি লিখো তো 295 যদি লিখো 2 কারণ এবার যদি b এর ভ্যালু 295 হয় 40 into 295 ডিভাইডেড বাই কি হবে 40 প্লাস 295 তো 5 3 3 তো 335 হল তো এখানে ডিভাইড করলে আমার কি এগেইন তো ইয়াকো আমি 5 ৰে ডিভাইড 5 ৰে ডিভাইড কৰিব পাৰো 5 ৰে ইয়াত 5 6 7 ওকে 67 বা 67 মানে আমি নাম্বাৰ দেখা পাই গম পাইছো কাক ডিভাইড যায় তো এটো আমি মানে আলটিমেটলি 70 এর পৰাও নলা আমি গম পাইছো তো আমি 280 এবাৰ চেক কৰি চাও ভাই 280 চেক কৰি চাও 280 চেক কৰিলে কি হ'ব 2 এভারেজ স্পিড মানে কি হ'ব লাগে 70 এটা তো 40 আছে স্পিড দেখা দিয়া আছে এটা 280 ধৰিলো তো 280 40 প্লাস 280 জানে a প্লাস b মানে দুইটা স্পিড প্লাস কৰিলে তলত হ'ব 320 তো এইখিনি এভারেজ স্পিডটো কি হ'ব লাগে 70 তো আমি মাত্ৰ ক্রস ভেরিফাই কৰিছো 4 এৰে ইয়াত 7 টাইম 4 এৰে ইয়াত 8 টাইম তো 8 এৰে ইয়াত 5 টাইম যদি আমি ইসকা মাল্টিপ্লাই কৰো তো আমি যদি এইখিনি আমি কৰো তেতিয়া আমাৰ 70 কিলোমিটার পার আওয়ার এভারেজ স্পিড আছে অর্থাৎ that means so option number c will be correct answer for this question তো এই question তো যেটো এজন জবৰদস্ত জনে correct answer হ'ব option number c হ'ব ঠিক আছে বহুত বঢ়িয়া তো এতিয়া নেক্সট কোৱেশ্চনত যাও কিবা প্ৰবলেম মানে যদি কিবা অসুবিধা পোৱা কিবা ক'ব লগা থাকে কমেন্ট সেকশনটো আছে ফ্ৰী তো তাতে একদম দি দিব পাৰে ঠিক আছে সো এ বি সি এটা কাম 3 5 আৰু 15 দিনত সম্পূৰ্ণ কৰিব পাৰে একেলগে যদি হেতে কাম কৰে তো একেটা কাম তিনিবাৰ সম্পূৰ্ণ কৰিবলৈ তেওঁলোকক সময় কিমান লাগিব বহুত বড়ি ইজি কোৱেশ্চন হয় তো এ কি কৰিছে এটি 3 ডেজত কাম কৰে বি কিমান ডেজত কৰে 5 ডেজত সি কিমান ডেজত কৰে 15 ডেজত টোটাল কাম কি হয় এলসিএম তো টোটাল কাম হ'ব 15 তো টোটাল কামটো হ'ব 15 অৰ্থাৎ ভাই 15 সমোসা বাৰ্গাৰ পিজ্জা যি বুলি ভাবিব পাৰা তো 15 আছে টোটাল কাম 1 ডেজৰ কাম আমি উলিয়াম ধৰাল 15 টা কি বাৰ্গাৰ খাব বুজিছ অলপ তো ওপৰত ভাবক আপুনি সব সিংহনতকে ওপৰতে ভাবন না ভাবে ন তো ঠিক আছে মই ওপৰতে কলো নাখালেও নাই তো পিজ্জাই কলো তো 15 পিজ্জা ওকে হি খাইছে তো তার কিমান ডেজ লাগিছে 3 ডেজ এটা 1 ডেজত কিমান হ'ব টোটাল নাম্বার অফ ডেজ কিমান লাগিছে সেইটোৰে টোটাল যিমান কাম আছে কাম কি আছে দেখাব লাগে 15 টা পিজ্জা ডিভাইড কৰিলে কিমান হ'ব 5 অৰ্থাৎ 1 ডেজত কি 5 খায় তো সাইডত যিখিনি আমি নাম্বার পাম এইটোৰে এইটো ডিভাইড কৰিলে এইটো 1 ডেজত পাই 1 ডেজত কি 5টা পিজ্জা খায় তো ই 1 ডেজত 3টা খায় ই 1 ডেজত 1 হ'ব তো 15 ৰে 15ক ডিভাইড কৰিলে 1 তো এতিয়া আমাক কৈছে তিনিজনে যদি একেলগে কাম কৰে কিন্তু একেটা কাম তিনিবাৰ সম্পূৰ্ণ কৰিবৰ কাৰণে বা তিনিবাৰ সম্পূৰ্ণ কৰিবৰ কাৰণে মানে কি টোটাল কাম কিমান আছিল 15 টা পিজ্জা খাব লাগে তিনিবাৰ সম্পূৰ্ণ কৰিব দিছে মানে তিনিবাৰ সম্পূৰ্ণ কৰিব দিছে মানে কি তো তাৰ লগত আৰু 3 মাল্টিপ্লাই হৈ যাব অৰ্থাৎ টোটাল এতিয়া খাব লাগিব কি 45 টা পিজ্জা তো 45 টা পিজ্জা যদি খাব লাগে তো তিনিজনে তো একেলগে কাম কৰিব তিনিজনে যদি একেলগে কাম কৰে তো এ বি সি তিনিজনে একেলগে কাম কৰিলে এদিনত কিমান কাম হ'ব তো এ বি সি যদি কৰে তো এদিনত কিমান কাম হ'ব 9 তো 9 কাম হ'ব মানে 1 ডেজত খেতে 9 পিজ্জা খাব তো 9 টা পিজ্জা যদি খায় 9 টা যদি পিজ্জা খায় তো টোটাল পিজ্জা কিমান খাব লাগিব 3 গুণ খাব লাগিব ন দ্যাট মিন্স টোটাল পিজ্জাটো ইমান খাব লাগিব তো কিমান দিন লাগিব হিয়তক তো 9 এৰে ডিভাইড কৰা 3 3 is 9 3 5 কিমান হ'ব 5 অৰ্থাৎ কিমান হ'ব 5 ডেজ অৰ্থাৎ একেটা কাম 3 ডেজ কৰিবৰ কাৰণে তো তাৰ টোটাল ডে লাগিব হেতু 5 ডেজ লাগিব সো অপশন নাম্বার বি উইল বি কারেক্ট आंसर फॉर दिस क्वेश्चन होगा बहुत बढ़िया तो मैं नेक्स्ट যদি আমি চাবলৈ যাও তো এই কোৱেশ্চনটো কি হ'ব আৰু মানে চোৱা এইবিলাক কোৱেশ্চন তোমালোকৰ আহিছিল মই বাৰ কৈছিলো তো এইবিলাক কোৱেশ্চন তো কোনোবা যদি কৰি আহা নাই তাৰ পিছত যদি কোৱা যে সব ম্যাথছ তো কমন নেহি হে ম্যাথছ টাপ পাইছো তো তেতিয়ালে মই কি কম কোৱা তো x স্কয়ার প্লাস 3x প্লাস 5 তো x স্কয়ার প্লাস 3x প্লাস বা x এর ভ্যালু দিয়া আছে দুটা তোমার মানে লাইফত দুটা x আছিল ইমান তো কম x নাথাকে বাৰু তথাপি 2 হেতে মানে ভাবিছে তোমালোকে ভোলা ভালা সিধা সাদা ঠিক আছে ওকে তো ইয়াত এক্সট্রা ভ্যালু 2 এ পুট কৰিছো তো 2 পুট কৰিলে 2 স্কয়ার প্লাস 3 into 2 plus 5 তো ইয়াত মাল্টিপ্লাই ভ্যালু একে হ'ব 3 into 2 6 2 স্কয়ার मतलब 4 আৰু প্লাস 5 তো ইয়াত কি হ'ব 15 will be correct answer for this question so ইমান ইজি কোৱেশ্চন আইছিল পেপাৰত মই নিজে নিজে দিয়া নাই যাৰ পেপাৰ কোনে গম পাব তো ঠিক আছে এবাৰ কোৱেশ্চন চোৱা এবাৰ নেক্সট কোৱেশ্চন আছে এইটো মই পেপাৰত ডেটটো দিলে যাৰ আছে মিলাই চাব পাৰিলে তো স্মাৰ্ট বজাৰে ঘৰুৱা সামগ্ৰীৰ ওপৰত 60টা কিনক 9টা আমাৰ এনেকুৱা ন
তো স্মাৰ্ট বজাৰ তোমালোকে যেনেকৈ যোৱা বিগ বজাৰ স্মাৰ্ট বজাৰ আৰু বেলেগ বেলেগ বজাৰ আছে ন তো কি হয় আকৰ্ষণীয় উপহাৰ আপোনালোকে যদি কি হয় দুটা চাৰ্ট কিনে তেতিয়াহ'লে 5টা চাৰ্ট ফ্ৰী মোৰ স্যাৰ ইমানো আকৰ্ষণীয় নাথাকে বাৰু তো এইটো ঘৰ মোচা চাৰ্টে হ'ব বাৰু তো ঠিক আছে এতিয়া স্মাৰ্ট বজাৰে ঘৰুৱা সামগ্ৰী এতে কৈছে 16টা বস্তু কিনক 9টা বিনামূলীয়া বস্তু পাওক তেতিয়াহ'লে ভাই ডিসকাউন্ট ৰেয়া শতাংশ কিমান হয় ডিসকাউন্ট পাৰ্চেন্টেজ কিমান হয় মানে তোমাক কৈছে বা 16টা বস্তু কিনা আৰু 9টা বস্তু ভাই ৰেহাই পাবা বা 16টা কিনিলে 9টা পাবা মানে 16টা বস্তু কিনিলে 9 এটা মই কিছুমান অসমীয়া ইংলিছ কিয় কৈছো কিছুমানে অসমীয়া মানে ডাইৰেক্ট অসমীয়াও বুজি নাপায় ন তো সেই কাৰণে কৈছো তো যে নহওক 16টা বস্তু কিনিলে 9টা বস্তু কি হয় সিহঁতে কি পাব ৰেহাই পাব তো ডিসকাউন্ট পার্সেন্টেজ কিমান এটা তোমালোকে কোৱা যে সবতে মই 1 টকাকে বস্তু ভৰিলো ধৰ কি ভাই মৰ্টন বেছি আছে মৰ্টন মিন্স কি কয় মৰ্টন কয় না চকলেট আজিকালি তো 1 টকাত আমি চকলেট নাপাই তো ধৰলে কি 1 টকাত কি চকলেট বেছি আছে মই ধৰিছো স্মাৰ্ট বজাৰত 1 টকাত চকলেট বেছি আছে কৈছে 16টা চকলেট কিনক ভাই 9টা চকলেট ফ্ৰী পাব এটা যদি 16টা চকলেট কিনে মই সবৰে 1 টকাকে দাম ধৰিলো টোটাল কি কিমান টকা এটা জনে কষ্ট প্ৰাইস ধৰিছো মই কষ্ট প্ৰাইস মানে ইনভেস্ট কৰিছে দোকানী ওকে স্মার্ট বাজারে 1 টাকাত কিনি আনিছিল এটা যদি হি মানে এনেকৈ এনাউন্স কৰি আছে যে 16টা বস্তু মানে চকলেট কিনক 9টা চকলেট ফ্ৰী পাব দ্যাট মিন্স হে দোকানীজন দোকানীটো নহয় স্মার্ট বাজাৰ ন সেই স্মার্ট বাজারে যে 1 rupeesত কিনি আছিল টোটাল কিয়াতে কেই টকা ইনভেস্ট কৰিলে যেতিয়া 16টা কি বস্তু কিনিলে আৰু 9টা ফ্ৰী পেলে দ্যাট মিন্স দোকানীৰ পৰা কিমান টকা গ'ল ভাই দোকানীৰ পৰা গ'ল 16 + 9 কাৰণ 1 টকাকে দাম হলে ভাই হি ডিসকাউন্ট দিয়াটো তো মানে হি তাতেও পইচা ভৰিছে ন তো টোটাল পইচা কিনা হল তার কস্ট প্রাইস কিমান হ'ব তার ইনভেস্ট করা প্রাইস হ'ব 25 কিন্তু হি পাইছে কেই টকা কারণ 16টা বস্তু কিনক মানে কৈছে না 16টা বস্তু কিনক মানে জনে কিনিব আহিব তো হি মানে 16টা চকলেটৰ দামে দিব কারণ ভাই 16টা কিনছে বাকিটা তো ফ্রি পাইছে তো তার সেলিং প্রাইস কিমান হ'ব কি কেই টকা সেল কৰিলে 16 rupeesত সো ডিসকাউন্ট কিতনা দিয়া হি ডিসকাউন্ট কিমান দিছে তোমালে চোৱা ডিসকাউন্ট কিমান টকা দিছে তো ডিসকাউন্ট দিছে 9 টকাৰ ডিসকাউন্ট দিছে কস্ট প্রাইস কিমান 25 ইনটু কি হ'ব পার্সেন্টেজ উলিয়াব দিলে 100 আমি পার্সেন্টেজ সাইন দি দিছো ঠিক আছে সো 25 এর 100 ক ডিভাইড করলে 4 হল সো 9 4 are 36% will be correct answer for this question তো অপশন নাম্বার বি will be correct answer for this question এই কোয়েশ্চন তো যেটো correct answer হ'ব ধামাকা তো आंसर होगा क्या ऑप्शन नंबर কি হ'ব তো অপশন নাম্বার কি দিছিল বি বুজি পাইছা নিশ্চয় তো নেক্সট যেটো কোয়েশ্চন আছে তো এটা ৰম্বাসৰ কৰ্ণবোৰৰ অনুপাত হৈছে 3:4 এটা মই মাজতে এটা কথা কোৱা নাই তো এটা কোয়েশ্চন কথা মানে কোৱাৰ পিছত বলে স্যার আপুনি কিতিয়া মাজত কথা কোৱা নাই আৰু এটি যে পারমিশন লৈছে ন তো যে ন এটো কোয়েশ্চন কোৱাৰ পিছত আৰু অলপ মই বেলেগ কথা কম বাৰু তো এটা ৰম্বাসৰ কৰ্ণবোৰৰ অনুপাত তো এটা ৰম্বাসৰ কৰ্ণবোৰৰ অনুপাত হৈছে 3:4 এন্ড পৰিসীমা আছে ইমান তো ৰম্বাসৰ কালি কিমান तो काली সুধিছে এটা রম্বাসৰ কথা যদি জানা রম্বাস কিসকো বলতে হে ভাই তো রম্বাস মানে কি যত ফোর সাইড থাকিব ইকুয়াল সাইড থাকিব বাট এঙ্গলস আর নট ইকুয়াল ওকে এঙ্গলস বিলে ইকুয়াল নট তাক রম্বাস বুলি কয় তো ফোর সাইড ইকুয়াল থাকে তো রম্বাসৰ যদি মই কালি চাও তো কালি मतलब क्या হয় ভাই তো d1 * d2 d1 d2 মানে কি তো হাফ * d1 * d2 মানে হিহঁতৰ ডায়াগোনাল থাকে so d1 আৰু d2 মানে হৈছে হিহঁতৰ ডায়াগোনাল the length of diagonal the length অৰ কৰ্ণৰ দিশ হয় তো কৰ্ণ যদি এটা d1 হয় এটা d2 হয় তো the area কি হয় হাফ * d1 d2 বলে স্যার এবিলাকৰ লগত আমাৰ মতলব নাই স্যার মতলব কিহৰ লগত বলে স্যার আপুনি কৈছে ৰেশিও যত দেখা পাও ন আমি 1 সেকেন্ডত आंसर ক'ব পাৰো বলে স্যার 1 সেকেন্ডতে কম তথাপি মই ৰম্বাসৰ নলেজটো কৈছো তো এতিয়া কৈছে ৰম্বাসৰ কৰ্ণবোৰৰ অনুপাত তো অনুপাত কি আছে 3:4 এটা তোমালোকে চাও ৰম্বাসৰ কালি উলিয়াব দিছে কালি যেতিয়া আমি চাইছো তো কৰ্ণৰ অনুপাত দিছে কালিত যেতিয়া চাইছো তেতিয়া দেখা পাইছো যে স্যার যেটো কালি থাকিব বা যেটো এৰিয়া হয় এৰিয়াত কি হয় the product of diagonal so diagonalৰ product থাকে the half of product of diagonal অৰ্থাৎ diagonal productৰ আধা হয় that means product তো আছে এটা ৰেশিও diagonal d1 মানে কি যে 3 d2 মানে কি 4 that means আমি ইহঁতৰ কি কৰিম product কৰিম বলে স্যার product কিয় কৰিব তো 3 * 4 মানে কিমান 12 বাট product কৰিলে কিয় কৰিলে কাৰণ আমাক কি উলিয়াব দিছে এৰিয়া উলিয়াব দিছে অফ rhombus rhombusৰ যদি এৰিয়া উলিয়াব দিছে that means option number a b c d ৰ ভিতৰত কোনবা এটা आंसर হ'ব বাৰবাৰ হেতু ৰিপিট কৰিছে নিশ্চয় হ'ব এতিয়া আমাৰ ৰেশিওত যদি চাবলৈ যাও ৰম্বাসৰ এৰিয়া কি পাইছো আমি হাফ পাইছো বলে স্যার হাফ কিয় পাইছে ৰেশিওত যদি চাবলৈ যাও ৰম্বাসৰ এৰিয়া কি পাইছো আমি হাফ পাইছো সো ৰেশিওত চাবলৈ গলে ৰম্বাসৰ এৰিয়া কি পাইছো আমি 12 পাইছো কি পাইছো 12 পাইছো এতিয়া ৰেশিওত যদি 12 মানে 12 বা 6 বুলি ভাবিব পাৰা
কাৰণ যদি চা মই যদি একদম ৰেচিউত যদি চাবলৈ যাওঁ হাফ ইনটু d1 মানে মই সদায় কওঁ যে ৰেচিউ নাম্বাৰ অলসো উই ক্যান কনসিডাৰ এজ এ এক্সাক্ট নাম্বাৰ তো ৰেচিউ নাম্বাৰটোত আমি এক্সাক্ট নাম্বাৰ বুলি ধৰিলো তো তেতিয়ালে আমি যদি চাবলৈ যাওঁ কি পাওঁ যে আমাৰ যেটো ৰম্বাসৰ এৰিয়া ৰেচিউত কি আছে 6 আর ৰেচিউত 6 কিয় কৈছে কাৰণ ৰেচিউৰ ভ্যালু ইউজ কৰিলে তো ৰেচিউতে পাম আৰু মই বাৰ কৈছো ৰেচিউ নাম্বাৰৰে এক্সাক্ট ভ্যালু সদায় ডিভাইড যাব লাগে তো ৰেচিউ নাম্বাৰ কি 6 6 এৰ যেটো নাম্বাৰক ডিভাইড যাব that will be our correct answer তো অপশন নাম্বার বি যেটো আছে বি কি হ'ব 600ক আমাৰ কি হয় 6 এৰে ডিভাইড যায় বাকি অপশন তিনিটা যে আছে সিহঁতক ডিভাইড নাযায় that means so option number b is the correct answer for this question তো মোৰটো টার্গেট আছিল ভাই গুটেকিটা কোৱেশ্চন কৰা কিন্তু অলপ লেন্ডি আৰু অলপ সময়ৰ অভাৱৰ কাৰণে মইটো লাষ্ট কোৱেশ্চন কৰিম বাকি যিখিনি ৰিমেইন কোৱেশ্চন থাকিব সেইখিনি মই নেক্সট কি কৰিম স্যাৰ ক্লাছত কৰাই দিম মই তোমালোকৰ around যদি তোমালোকৰ সাপোর্ট থাকে দেন দ্যাট মিন্স তো যিমানখিনি কোৱেশ্চন পেপাৰ হৈছে around মই ম্যাক্সিমাম কোৱেশ্চন পেপাৰ তোমালোকৰ প্ৰতিটো মানে সেকশন বেলেগ বেলেগ কৈ মানে ইয়াত সলিউশন দিয়াৰ কাৰণে ট্ৰাই কৰিম তো তোমালোকে যদি প্ৰিপাৰেচন কৰি এবাৰ সফল হ'ব বিচৰা বলে স্যাৰ ইমান বাৰ তো মোটিভেশনটো তোমালোকক দৰকাৰ আছে কিয়ত মোটিভেশনৰ দৰকাৰ আছে যেতিয়া তোমাৰ কেৰিয়াৰৰ কথা আহে চাকৰি কথা এখন চাকৰি পালে তোমালোকে দৰমহাটো পুরো স্যালাৰিটো মুকে দিবা ন মুক দিবা আৰু বেলেগক দি ফুৰিবা তো সেই কাৰণে কাৰণ তোমাৰ তো জব যদি হৈ যায় তোমাৰ লাইফটো বেয়া হৈ যাব হয় না নহয় সেই কাৰণে তোমাৰ মোটিভেশনৰ দৰকাৰ হয় কিন্তু মোটিভেশনৰ কত দৰকাৰ নাই কৰবাত মানে তুমি প্ৰিয়তমা প্ৰিয়কি বনাবা যাওঁতে মাৰো খাবা পাৰিলে তো তাতে মোটিভেশনৰ দৰকাৰ নাই মোটিভেট নিজে হৈ যাও আচ্ছা মই ইমান ইনসাল্ট পাইছো মোক মানে ৰেসপন্সে নকৰে মোক মেসেজৰ ৰিপ্লাই নিদিয়ে মানে ব্লকে কৰে তাৰ পিছতো মই মোটিভেট হৈ যাও তো তাতে কাৰণ তাতে তো বহুত উন্নতি কৰিবা ন বাপৰে বাপ বহুত বেছি প্ৰগ্ৰেছ কৰিবা তো তাৰ পিছতো কি হয় এবাৰ দুবাৰ এক্সাম দিয়াৰ পিছত হাৰ মানি গলা লাইফত যদি হেতু মই সোৱালী ক্ষেত্ৰত কি কৈছো সেই এনাৰ্জিটো কৰ পৰা আহে তেতিয়া ক্ষেত্ৰত সোৱালী লৰা বা হেতু ক্ষেত্ৰত এনাৰ্জি কৰ পৰা আহে ঘৰৰ যদি কোনোবাই কিবা কয় তাৰ পিছতো সবকে মানে বাধা বিঘিনি নেওচি সেই এনাৰ্জি যদি ইয়াত আহে ন ভাই মোটিভেশন আজি তোমাৰ পৰা ল'ব লাগিল মই মানে জোৰে কি নহওক লৰা হওক ছোৱালী হওক মই সবকে কৈছো তো লাইফত যদি সঁচাকে বিচাৰিছা ন তেনে ক্ষেত্ৰত এনাৰ্জি যেনেকৈ ৰিলিজ হয় ইয়াত কৰা দেখিবা ভাই এইবিলাক এক্সামটো তোমাৰ কাৰণে বহুত বেছি সৰু সৰু এক্সাম হৈ যাব এটা সময়ত যে মানুহে বিচাৰিলে যি কিনো কাম কৰিব পাৰে বাৰ বাৰ মই কৈছো আৰু সেইখিনি ৰিস্ক ক্যাপাসিটি তুমি দেখা পাবা কৰবাত নহয় কৰবাত লৈছা সেই ক্ষেত্ৰত তো এই ক্ষেত্ৰত যদি লোৱা তেতিয়ালে ভাই ইয়াত সাকসেস হবা সেই ক্ষেত্ৰত লোৱা তাতে ভাই ৰিস্ক ললো সাকসেস নোৱা ভাই তাতেটো কেৰিয়াৰ চাব ন লাষ্টত যায় তো তাতে ৰিস্ক ললো সাকসেস নহবা তো যে নহওক মই সেইখিনি ক'ব বিচাৰো যদি তোমালোকে প্ৰস্তুতি চলাব বিচাৰা সম্পূৰ্ণ অসমীয়া আৰু ইংলিশ দুটা মই আজি ইংলিশ কিয় না কাৰণ মানে যিজন ষ্টুডেন্টৰ পৰা পেপাৰখন লৈছো ই বা আসামিজ ল্যাঙ্গুৱেজ সিলেক্ট কৰিছিল তো সেইকাৰণে ইংলিশ ল্যাঙ্গুৱেজটো ইয়াত নাই তো অসমীয়া আৰু ইংলিশ এৰাউণ্ড অক্টোবৰ নৱেম্বৰৰ ওচৰত এক্সাম হ'ব বহুত ধুনীয়া সময় আছে নিজকে নট মোটিভেট যদি বিচৰা লাইফটোত কিবা কৰিবৰ কাৰণে এণ্ড দেন তোমাৰ নিজৰ ওপৰত কনফিডেন্স আছে এটাই থাকিব লাগিছে স্যাৰ মই সময় দিব পাৰিম ওকে তো যদি আছে সেইখিনি দেন তোমালোকে অহাকালিৰ পৰা আমাৰ লাইভ ক্লাছ ষ্টাৰ্ট হ'ব 25 ফেব্ৰুৱাৰীৰ পৰা আৰবি গ্ৰুপ ডিৰ কাৰণে যে যিসকল ষ্টুডেণ্টে এতিয়াৰ পৰাই জইন হ'ব বিচৰা দেন জইন হ'ব পাৰা আৰু লগতে মই এইখিনি ক'ব বিচাৰো ভাই বাৰ যদিহে তোমালোকৰ মগজুত সেই লেভেলৰ এনাৰ্জি নাই কাম কৰাৰ কাৰণে ইমান কম্পিটিশনৰ লেভেলত বা জনসংখ্যা ইমান ন পিপিৰা যেনেকে মৰিলে আমাৰ কোনো খবৰ নাথাকে ভাই তুমি ৰাস্তাতে যাওঁতে কেইটা মাৰ্ডাৰ কৰা হিচাপে নাই বোলে স্যাৰ মাৰ্ডাৰটো কৰি পোৱা নাই আৰে এইফালে তোমাৰ গাত মহ পৰিছে এটা মাৰ্ডাৰ হল তো ৰাস্তাতে যাওঁতে এফালে পিপিৰা সমুদায় হয়তো যুদ্ধ কৰিব কৰবাত যাই আছে তাতে তোমাৰ সৰুতে খোজ পৰিল হৈ গল গোটেই সম্প্ৰদায় মানে তুমি এটা নোহোৱা কৰি দিলা তো সিহঁতৰ মানে এটা জেনেৰেশ্যনে নোহোৱা হৈ গৈছে সিহঁতৰ গাঁও ধ্বংস হৈ গৈছে এটা পালে টাউনে ধ্বংস কৰিবা দুই এটাই গাড়ী চাৰি চলালে তো সেনেকুৱা বহুত ধৰণৰ ঘটনা ঘটে তোমাৰ আৰু মোৰ লাইফটো ভাই সেনেকুৱা বেলেগৰ মনত তো তুমি যদি তোমাৰ লাইফটো ইম্পৰ্টেন্স দিছা কিবা লাইফত কৰিম বুলি ভাবিছা ঘৰত দুখ দেখা পাইছা নিজৰ লাইফটোত মানে কিবা কৰিম বুলি ভাবিছা ডেফিনেটলি লাগি যোৱা সৰু এইবিলাক এক্সাম পাছ কৰা কিতাপ এখন আছে পঢ়িব লাগে একো ডাঙৰ কথা নহয় সিৰিয়াসলি বহুত একবাৰে ডাঙৰ কথা নহয় যদি তোমালোকে যদি আজি পৰা মৰম কৰিছা বলে স্যাৰ মোক লাগে মিন্স লাগে বহুত মানে 4 ঘন্টা মানে 4 আৱাৰ্স ডেইলি যদি দিয়া দ্যাট উইল বি সাফিসিয়েন্ট বাকি একো নহয় বাকি ৰাস্তা দেখাবৰ কাৰণে কি কৰিব লাগে কি মই সায়েন্সৰ পেপাৰ সলভ লৈ আহিম তো অতি সোনকালে সো নেক্সট আফটাৰ 2 ডেজৰ পিছত বহুতে হৈছে সায়েন্সখন বহুত টাফ আহিছে স্যাৰ এতে কমন পড়া না তো কি কমন পড়া মই দেখাম তাৰ পাছত তোমালোকে গম পাই যাবা তো 21 কিলোমিটাৰ ইমান কিলোমিটাৰ দূৰতে গতি আছে গোটেই যাত্ৰাটোৰ গড় দুটি মই তো লাষ্ট কোৱেশ্চন এটো তো গড় দুটি মানে আছে এভাৰেজ স্পীড
তো এভাৰেজ স্পীড যদি মই চাবলৈ যাওঁ, মই কি কৈছিলো ষ্টাৰ্টিঙত 2ab by a plus b, 2a মানে প্ৰথম স্পীডটো কিমান 21, b মানে সেকেন্ড স্পীডটো 77, তো a plus b মানে 21 plus 77, মই লিখি দিলো এটা লাইন, তো 2 into 21, तो 77 এইটা প্লাস করলে कितना होगा भाई 92, ओके बहुत बढ़िया, तो 98 सॉरी 98 हो, तो 98 हो ना 99 हो ना की हो, तो 2 into 21 into 77, तो ডিভাইড আমি 7 এৰে ইয়াত ডিভাইড যাব 11 টাইমছ 7 এৰে ইয়াত যাব 7 7 1 যা 7 7 4 যা 14, তো 7 এৰে अगेन ইয়াত যাব 3 টাইম 7 এৰে ইয়াত যাব 2 টাইম 2 ৰে যাব 2 টাইম 2 ৰে যাব 2 টাইম, তো 33 অর্থাৎ 3 into 11 মানে 33 কিলোমিটার পার আওয়ার। তো আজি ক্লাসত এইখিনি আছিল, নেক্সট ক্লাসত এগেইন লগ পাম। সো থ্যাংক ইউ সো মাচ টু এভরিওয়ান।